ডিজিটেল সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইনকাম সাৰ্টিফিকেট যদি আপোনালোকে বনাব বিচাৰে, বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হৈছে। এতিয়া কিন্তু আপোনালোকে যদি অৰুণোদয়ৰ বাবে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট লাগিব বা যিকোনো আপোনালোকে চৰকাৰী আঁচনি হওক, কিন্তু আপোনালোকে ইনকাম সাৰ্টিফিকেট নহ'লে কিন্তু আপোনালোকে এটো বনাব নোৱাৰে। সেইকাৰণে আপোনালোকে ইনকাম সাৰ্টিফিকেট কেনেকৈ বনাব, আপোনালোকে ঘৰতে বহি আপোনালোকে ইনকাম সাৰ্টিফিকেট বনাব পাৰিব। মাত্ৰ আপোনালোকৰ 40 টকা এটা খৰচ হ'ব আৰু এইটো নতুন নিয়মত আপোনালোকে আবেদন কৰিব লাগিব। নতুন নিয়মত আবেদন কৰিব লাগিব। আজি এইটো ভিডিঅ'ত আপোনালোকে গম পাব, সকলোখিনি প্ৰচেছ আজি এইটো ভিডিঅ'ত জনাই দিম। আৰু এইটো ইনকাম সাৰ্টিফিকেট বনাবলৈ আপোনালোকে কি ডকুমেণ্টছ লাগিব সেইটোও জনাই দিম। বৰ্তমান অৰুণোদয়ৰ কাম আৰম্ভ হৈছে, বেছি দিন কিন্তু নাথাকে আৰু বহুত মানুহে কিন্তু ইনকাম সাৰ্টিফিকেট কেনেকৈ বনায় 7 দিন 1 মাহমান লাগি যায়। ঠিক আছে, আজি আমি যেটো নতুন নিয়মত যেটো আবেদন কৰিম সেইটো আপোনালোকৰ মাত্ৰ 3 দিনৰ ভিতৰত আপোনালোকে ইনকাম সাৰ্টিফিকেটটো পাই যাব। এটো অৰুণোদয়ৰ বাবে আৰ্জেন্ট হয় এটো, আৰু যিকোনো চৰকাৰী আঁচনিৰ বাবে এটো বহুত দৰকাৰী। এটো ইনকাম সাৰ্টিফিকেটটো আপোনালোকে বনাই লওক। এতিয়া আপোনালোকে কি কৰিব, প্ৰথমতে এটো আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। আপোনালোকে ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব সেৱা সেতু। এটো আপোনালোকে সাৰ্চ কৰিব, এটো আপোনালোকে সাৰ্চ কৰিব সেৱা সেতু SEWASETU বুলি আপোনালোকে সাৰ্চ কৰিব। ইয়াত প্ৰথম যেটো অপচন আহিছে সেৱা সেতু, এটো sewasetu.assamgovernment.in এটো অপচনত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব। এটো সেৱা সেতু, এটোত আপোনালোকে যিকোনো কাম কৰিব পাৰিব। যদি আপোনালোকৰ বেলেগ কিবা বনাব লাগে তেতিয়াহ'লে মোক কমেন্ট কৰিব, মই আপোনালোকক নিশ্চয় আপোনালোকক সহায় কৰিম। আপোনালোকে ইয়াত এটা অপচন দেখিব পাই আছে, ইয়াত লগইন বুলি। এই লগইন অপচনত আপোনালোকে ক্লিক কৰিব লাগিব। লগইন অপচনত ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, সিটিজেন হালধীয়া অপচন এটা দেখি আছে সিটিজেন, এটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। এটো নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন সাইন আপ কৰিব লাগিব। সাইন আপ কৰিবলৈ হ'লে আপোনালোকে কি কৰিব, ইয়াত এটা অপচন দিয়া আছে একেবাৰে তলত, এটো নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পাৰ্চন, এটোত আপোনালোকে ক্লিক কৰিব লাগিব। এটোত ক্লিক কৰাৰ পাছত আপোনালোকে এইটো আপোনালোকৰ ফৰ্মখন আহি যাব। ইয়াত আপোনালোকে কি কৰিব, ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দিব। ইয়াত মোবাইল নাম্বাৰ দি ইয়াত জেনাৰেট OTPত ক্লিক কৰিব। তাৰ পাছত ইয়াত এটা বক্স আহিব, ইয়াত আপোনালোকৰ OTPটো বুৱাই ভেৰিফাই কৰি দিব। তাৰ পাছত ইয়াত আপোনাৰ নাম দিব, যোন আবেদন কৰিব তাৰ নাম দিব। তাৰ পাছত ইয়াত জেন্ডাৰ দিব, ইয়াত আপোনাৰ ডেট অফ বাৰ্থ ইয়াত দিব। তাৰ পাছত পাৰ্সোনাল মেছেজ যিকোনো এটা আপোনালোকে লিখি দিব। তাৰ পাছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকৰ ইয়াত আপোনাৰ ইউজাৰ নেম দিব। ইয়াত আপোনালোকৰ ইউজাৰ নেমটো আপোনালোকৰ নামটো দি আপোনালোকৰ মোবাইল নম্বৰৰ শেষৰ 4টা 5টা নাম্বাৰ দি দিব পাৰে। তাৰ পাছত ইয়াত আপোনাৰ পাছপোৰ্ট দিব। পাছপোৰ্ট তাৰ পাছত ওপৰত যেনেকৈ পাছপোৰ্ট দিছে সেম তলত তেনেকৈ পাছপোৰ্ট কনফাৰ্ম পাছপোৰ্ট দিব। দিয়াৰ পাছত ইয়াত আপোনাৰ ক্যাপচাটো যেটো আছে এই ক্যাপচাটো ইয়াতে দি ইয়াত এটা অপচন দেখিব পাই আছে, এইটোত আই কনসেন্ট অপচনত আপোনালোকে ক্লিক কৰি ফাইনালি সাবমিট অপচন যেটো আছে এই সাইন আপ অপচনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এইটো ৰেজিষ্ট্ৰেচন হৈ যাব। মোৰ অলৰেডি ৰেজিষ্ট্ৰেচন কৰা আছে কাৰণে মই আপোনালোকক জাস্ট দেখুৱাইছো। এতিয়া তাৰ পাছত আপোনালোকৰ ইউজাৰ নেম, এইটো য'ত এইটো ইউজাৰ নেম দিছিলে ইউজাৰ নেমটো আপোনালোকে ইয়াতে দিব, পাছপোৰ্ট ইয়াতে দিব, আৰু ইয়াত আপোনালোকে টিক মাৰ্ক কৰি সাইন ইন অপচনত আপোনালোকে জাস্ট ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে ইয়াত সাৰ্চ বাৰ এটা অপচন দেখি আছে আপোনালোকে, এটোত আপোনালোকে সাৰ্চ কৰিব লাগিব। ইয়াত যেহেতু আজি আমি আলোচনা কৰিম ইনকাম সাৰ্টিফিকেট কেনেকৈ আবেদন কৰিম অনলাইনৰ যোগে, সেইকাৰণে আমি লিখিম ইনকাম INCOME বুলি লিখিম। লিখি সাৰ্চ বুলি এটা অপচন দেখি আছে, এই অপচনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ বহুতকেইটা অপচন আহি যাব। চাওক প্ৰথম যেটো অপচন আহিছে সেই অপচনত আমি ক্লিক কৰিব লাগিব। ইয়াত চাওক এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট, মানে আমি ইনকাম সাৰ্টিফিকেটৰ বাবে আবেদন কৰিম। সেইকাৰণে ইয়াত এটা বটনত দিয়া আছে এপ্লাই বুলি, এই এপ্লাই বটনত আমি ক্লিক কৰিব লাগিব। আৰু এইটো আপোনালোকে অতি সোনকালে বনাই লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰে। তাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ কি ডকুমেণ্টছ লাগিব এইটো আপোনালোকক কৈ আছো। এতিয়া চাওক ইয়াত ৰিকুৱায়াৰমেণ্ট ডকুমেণ্টছ লাগিব আপোনাৰ এড্ৰেছ প্ৰুফ আপোনাৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দিব পাৰে। তাৰ পাছত 2 নম্বৰত আইডেন্টিটি প্ৰুফৰ কাৰণে আপোনালোকৰ পেন কাৰ্ড বা ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড এইটা দিব পাৰে। 3 নম্বৰত আছে
লেণ্ড ৰেভিনিউ ৰিচিপ্ট, মানে আপোনালোকৰ যিটো খাজনা হয় সেই খাজনাৰ ৰিচিপ্টটো লাগিবই। তাৰপাছত 4 নম্বৰত চেলাৰী শ্লিপ, মানে এইটো অপশ্যনেল, এইটো দিব নালাগে। 5 নম্বৰত আছে অদাৰ ডকুমেণ্টছ, এইটোত আপোনালোকে কি কৰিব, ইয়াত আপোনাৰ যিটো আদাৰ্ছ ডকুমেণ্ট আপোনালোকৰ যিটো গাঁওবুঢ়া হয় সেই গাঁওবুঢ়া, বা যদি আপোনালোকে নগৰত বসবাস কৰে তেতিয়াহ'লে আপোনাৰ নগৰ প্ৰধানৰ এখন চাৰ্টিফিকেট আনিব লাগিব। সেই চাৰ্টিফিকেটটো যদি আপোনালোকে নানে তেতিয়াহ'লে আপোনালোকে ইনকাম চাৰ্টিফিকেটটো বনাব নোৱাৰে। ইয়াতে এপ্লাই বুলি দিয়া আছে, এপ্লাই বটনত আমি ক্লিক কৰি দিম। তাৰপাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব লাগিব। এতিয়া আপোনালোকে প্ৰথম যিটো আহিছে লেংগুৱেজ বুলি, এই লেংগুৱেজটো ইংৰাজী থাকিব। আপোনালোকে যদি অসমীয়া বনাব পাৰে আপোনালোকে অসমীয়া বনাব পাৰে। তাৰপাছত আপোনালোকৰ এপ্লিকেণ্ট নেম, ইয়াত মানে আপোনালোকে যাৰ বাবে আপোনালোকে ইনকাম চাৰ্টিফিকেট বনাই আছে তাৰ নামটো ইয়াতে দিব লাগিব। তাৰপাছত 2 নম্বৰটোত আছে আপোনালোকৰ এপ্লিকেণ্টছ জেণ্ডাৰ, আবেদনকাৰী লিংগ, ইয়াত আপোনালোকৰ পুৰুষ হয় নে মহিলা হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে যাৰ বাবে আবেদন কৰি আছে 3 নম্বৰত তাৰ পিতাৰ নামটো দিব লাগিব। তাৰপাছত 4 নম্বৰত আপোনাৰ মোবাইল নম্বৰটো এইটোত আপোনালোকে ইমেইল আইডিটো দি দিব। ইমেইল আইডিটো দিলেও হ'ব, নিদিলেও হ'ব, এইটো আপোনাৰ মোবাইল ফোনত আছে ইমেইল আইডিটো। তাৰপাছত আপোনালোকৰ পান কাৰ্ড নম্বৰটো, যাৰ বাবে আবেদন কৰি আছে তাৰ পান কাৰ্ড নম্বৰ দিব, দি স্ক্ৰল ডাউন কৰি তলপিনে আহিব লাগিব। তাৰপাছত আপোনালোকে কি কৰিব, তাৰপাছত তলৰটো আহিছে ৰিলেশ্যন সম্পৰ্ক, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ মানে ৰিলেশ্যন কোন থাকিব সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ তাৰপাছত আপোনালোকৰ ৰিলেশ্যন কাক দিব বিচাৰে সেইটো আপোনালোকৰ এইটোত নামটো দি দিব। ধৰক আপোনালোকৰ ৱাইফৰ কাৰণে এইটো আবেদন কৰি আছে, তেতিয়াহ'লে ইয়াত হাজবেণ্ড নেম আপোনালোকে দিব পাৰে। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ স্কোৱাৰ্ছ অফ উপাৰ্জনৰ উৎস, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ আপোনালোকে কি বিজনেছ কৰি আপোনালোকে টকা উপাৰ্জন কৰে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। যদি আপোনালোকে পেঞ্চন পায় তেতিয়াহ'লে পেঞ্চন চিলেক্ট কৰিব। যদি আপোনালোকে ছাৰ্ভিচ কৰিব, বিজনেছ কৰিলে বিজনেছ কৰিব, যদি কিবা লেবাৰ কৰে লেবাৰ কৰিব। তাৰপাছত আপোনালোকে কি জীৱিকা আপোনালোকে কি কৰে সেইটো আপোনালোকে এটা আকৌ চিলেক্ট কৰি ল'ব লাগিব। আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দিয়া আছে টোটেল এনুৱেল ইনকাম, মানে আপোনালোকৰ মুঠ বাৰ্ষিক উপাৰ্জন কিমান, সেইটোত আপোনালোকৰ মুঠ বাৰ্ষিক উপাৰ্জন কিমান এইটো আপোনালোকে ইয়াতে দি দিব। ঠিক আছে, দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱা এড্ৰেছ আছে ছেইম এড্ৰেছ লাইন 1ত আপোনালোকৰ ভিলেজ, আপোনালোকৰ গাঁও, আপোনালোকৰ পোষ্ট অফিচ এইকেইটা লিখিব। তাৰপাছত আপোনালোকৰ এড্ৰেছ লাইন 2ত আপোনালোকে আৰু লিখিব। লিখি আপোনালোকে তাৰপাছত 3 নম্বৰটোত আপোনালোকে চিলেক্ট হৈ থাকিব অসম। তাৰপাছত 4 নম্বৰ অপশ্যনত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ 5 নম্বৰত দিয়া আছে চাব ডিভিশ্যন মহকুমা, আপোনালোকৰ মহকুমাটো ক'ত হয় এইটো দিব। তাৰপাছত আপোনালোকৰ চাৰ্কল অফিচ চক্ৰ ক'ত আপোনালোকৰ সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত আপোনালোকৰ মৌজা ক'ত সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত ইয়াতে আপোনালোকৰ গাঁওখন আপোনালোকে চিলেক্ট কৰি ল'ব। লোৱাৰ পাছত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত আৰু এটা অপশ্যন দিয়া আছে পুলিচ ষ্টেচন, আপোনালোকৰ পুলিচ ষ্টেচন ক'ত, থানা ক'ত এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত আপোনালোকৰ পোষ্ট অফিচ চিলেক্ট কৰিব। পোষ্ট অফিচ চিলেক্ট কৰাৰ পাছত আপোনালোকৰ পিনক'ডটো দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াত 3টা অপশ্যন দিয়া আছে, এটা আছে ড্ৰাফ্ট, এটা আছে ছেভ এণ্ড নেক্সট, এটা আছে ৰেচেট। এতিয়া আপোনালোকে কি কৰিব, ছেভ এণ্ড নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া চাওক আপোনালোকে কি কৰিব, ইয়াত প্ৰথম আছে আপোনালোকৰ এড্ৰেছ প্ৰুফ। এতিয়া আপোনালোকে এড্ৰেছ প্ৰুফটো আপোনালোকে আধাৰ কাৰ্ড বা যিকোনো আপোনালোকে ডকুমেণ্টছ ইয়াত চিলেক্ট কৰি আপোনালোকে ইয়াত পৰা আপোনালোকে চিলেক্ট কৰিব এড্ৰেছ প্ৰুফ। চিলেক্ট কৰি আপোনালোকে ব্ৰাউজাৰ এটা অপশ্যন দি আছে, এই ব্ৰাউজাৰ অপশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকৰ মোবাইলৰ পৰা এইটো আপলোড কৰি ল'ব। তাৰপাছত আছে আইডেণ্টি প্ৰুফ, 2 নম্বৰত আছে আইডেণ্টি প্ৰুফ। ইয়াত আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড, ভোটাৰ আইডি, পেন কাৰ্ড আপোনালোকে দি আপোনালোকৰ ব্ৰাউজাৰ অপশ্যন দি যোৱা আছে, আপোনালোকৰ ব্ৰাউজাৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। এইটোত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আছে লেণ্ড ৰেভিনিউ ৰিচিপ্ট, এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ যিটো খাজনা হয় সেই খাজনাৰ ৰিচিপ্টটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াত ব্ৰাউজাৰ অপশ্যনটো আছে এইটোত আপোনালোকে ক্লিক কৰি আপোনালোকে আপলোড কৰি ল'ব। তাৰপাছত চেলাৰী শ্লিপটো নালাগে। তাৰপাছত এনি আদাৰ্ছ ডকুমেণ্টছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে যিটো আপোনালোকে গাঁও প্ৰধানৰ
চাৰ্টিফিকেট হয় সেই গাঁও প্ৰধানৰ চাৰ্টিফিকেটটো আপোনালোকে ইয়াত আপলোড কৰি তাৰপাছত আপোনালোকে কি কৰিব ইয়াত এটা অপশ্যন দি আছে ব্ৰাউজ বুলি এইটো আপোনালোকে আপলোড কৰি ফাইনেলি আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহি যাব ইয়াত আপোনালোকৰ পইচা দিবলৈ কৈ আছে চাওক আপোনালোকৰ ইয়াত সকলোখিনি আহি গৈছে ইয়াত আপোনালোকৰ মাত্ৰ 40 টকা এটা চাৰ্জ কাটিব আৰু এইটো আপোনাৰ 3 দিনৰ ভিতৰত আপোনালোকৰ পাই যাব এইটো আপোনালোকে ক'ত পাব এইটো আপোনালোকে য'ত আবেদন কৰি আছে সেই মোবাইলতে পাব যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে মোক কণ্টেক্ট কৰিব বা মোক কমেণ্ট কৰিব যে ভিডিঅ' এটা বনাই দিব লাগে কেনেকৈ ডাউনলোড কৰিম মই ভিডিঅ' বনাই দিম তাৰপাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আহিব এতিয়া আপোনালোকে কি কৰিব ইয়াত ইণ্টাৰনেট বেংকিং দিয়া আছে এতিয়া আপোনালোকে কি কৰিব পে'মেণ্ট গেটৱে এইটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে চিলেক্ট বেংক একাউণ্টত ক্লিক কৰি আপোনালোকে যিকোনো এটা বেংক একাউণ্ট চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব চাওক ইয়াত আই এগ্ৰি বুলি এটা অপশ্যন আছে আই এগ্ৰি অপশ্যনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে তলত প্ৰচেছ পে'মেণ্ট অপশ্যনটো এটা আপোনালোকে দেখি আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোক এনেকুৱা আপোনালোকৰ GRN নাম্বাৰ আহি যাব তাৰপাছত আপোনালোকৰ GRN নাম্বাৰ হোৱাৰ পাছত আপোনালোকৰ পেজটো মানে বেলেগ এটা ৱেবছাইটলৈ গুচি যাব তাৰপাছত চাওক আপোনালোকৰ সকলোখিনি আহি গৈছে ইয়াত আপোনালোকে কি কৰিব ইয়াত আপোনালোকৰ টাৰ্মছ কণ্ডিশ্যন বুলি এটা অপশ্যন দিয়া আছে স্ক্ৰল ডাউন কৰি তলত আহিব আহি ইয়াত টাৰ্মছ কণ্ডিশ্যন এটা অপশ্যন দিয়া আছে এইটোত আপোনালোকে ক্লিক কৰি ইয়াত কনফাৰ্ম পে অপশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকে লেব অপশ্যনত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত ইয়াত চাওক আপোনালোকৰ আহি গৈছে এতিয়া আপোনালোকে কি কৰিব ইয়াত আপোনালোকৰ 40 টকা পে'মেণ্ট কৰিব লাগিব এইটো আপোনালোকে কি কৰিব আপোনালোকৰ যদি ফোনপে গুগল পে থাকে তেতিয়াহ'লে আপোনালোকে পে থ্ৰুত UPI অপশ্যনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি ইয়াত আপোনালোকৰ UPI আইডিটো আপোনালোকে ইয়াতে বহুৱাই দিব আছে এইটোত আপোনালোকে ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো আপোনালোকে UPI দিছে ফোনপে বা গুগল পে যিটো UPI দিছে তাৰপাছত আপোনালোকে ফোনপেত যাব আপোনালোকৰ 40 টকা এটা দিবলৈ ক'ব দিয়াৰ পাছত আপোনালোকে এইটো ছাকচেছ হৈ যাব তাৰপাছত আপোনালোকে 2-3 দিন পিছত আপোনালোকে চেক কৰিব আপোনাৰ এইটো হৈ যাব ঠিক আছে আজিৰ ভিডিঅ' এইখিনি থেংক ইউ চেনেলটো যদি প্ৰথমবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব